জোনাইত নিৰ্মাণ হৈ থকা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ অঘটন খহি পৰিল এখন বৃহৎ পকী দলং প্ৰায় 3 ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে শ শ যান বাহন হাৰিয়ানা কালুৱাল কোম্পানী নামৰ পথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবে এই ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দীঘাৰী নদীৰ পকী দলংখন আজি পুৱা প্ৰায় 10 বজাত দলঙৰ নামনি অংশৰ বৃহৎ অংশ আকস্মিকভাৱে খহি পৰে ফলত পুৱাৰ ভাগৰ পৰা দূৰ দূৰণিৰ পৰা অহা শ শ যান বাহন দলঙৰ দুয়োফালে আবদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ হাৰিয়ানাৰ কালুৱাল কোম্পানীয়ে দলঙৰ ৰেলিঙৰ তলেদি মাটি খন্দাৰ সময়ত দলংখনক কোনো ধৰণৰ সুৰক্ষা প্ৰদান নকৰাকৈ দলঙৰ তলেদি মাটি খন্দাৰ ফলত এনে অঘটন সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে আবদ্ধ হৈ পৰা যাত্ৰীসকলে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই পথ মেৰামতিৰ কাম তীব্ৰ গতিত চলাই থকা হৈছে যদিও আৰু কিমান সময় লাগিব তাৰ সঠিক সময় জানিব পৰা হোৱা নাই ইফালে নদীখনৰ তলেদি সৰুবৰ বাহন চলাচল কৰিব পৰাকৈ পথ মুকলি কৰা হৈছে যদিও গধুৰ যান বাহনবোৰ বৰ্তমানো আবদ্ধ হৈ আছে আমি মোটামুটি 1 ঘণ্টা মানে হল ক'ত পাইছে আপোনাৰ আমি এনে জোনাইৰ পৰা আহিছো ক'ত গৈ আছে বৰপেটা যাম এতিয়াতো আপোনাৰ 1 ঘণ্টা ইয়াত আবদ্ধ হৈ আছে এতিয়া কেতিয়া ঠিক হ'ব এইটো ক'ব নোৱাৰো এতিয়া আপুনি বৰপেটা অকলে গৈ আছে আৰু আছে মানুহ আছে মানে এতিয়াতো আপুনি বৰপেটা ইমান দেৰিলৈ ইয়াত ৰখি থাকিলে এতিয়া ৰাতি গোটেই 12 এতিয়াও যদি ক্লিয়াৰ হয় মোটামুটি ৰাতি 1মান বাজি যাব ক্লিয়াৰ বা কেতিয়া হয় গম নাপাওঁ ক্লিয়াৰ নহ'লে আকৌ ইয়াতে থাকিব লাগিব এতিয়া উপায় নাই কি কৰিম থাকিব লাগিব কাৰ দুখ বুলি ভাবে আপুনি এখন দুখ আমি জনামতে ইয়াতে যোন কাম কৰি আছে আহন বোলে খান্দোতে এনেকুৱা খান্দিছে তলৰ পৰা ইটো ব্ৰিজৰে মাটি লৈ গৈছে ইটো ব্ৰিজৰ পৰা মাটি লৈ যোৱাৰ ফলত মানে তলত খান্দোতে তেনেকুৱা খান্দিছে যে ইটো ব্ৰিজৰ পৰা মাটিখিনি খহি গ'ল আৰু তলত খহি গৈছে এতিয়া যদি দলংটো ভাঙি যায় তেতিয়া যথেষ্ট অসুবিধা হ'ব এইটোতো বহুত অসুবিধা হ'ব হয় বহুত ডাঙৰ ঘটনাৰ পৰা মানে কিবা এটা হৈ গ'ল হয় মানে গাড়ী পাৰ হৈ থাকোঁতে যদি এইটো খহি পৰিলাক হয় তেনেহ'লেতো বহুত অসুবিধা হৈ গ'ল হয় এইটোৰ পৰা ৰক্ষা পাইছে আৰু কিন্তু এখন বহুত অসুবিধা হৈ আছে মানুহ বহুত জাম হৈ গ'ল पासीघाट से कितना बजे को है अभी 1 घंटा करीब हो रहा है 1 घंटा कितना बजे 1 घंटा हो गया 1 घंटा हो गया क्या आप लोग कहाँ जाना था अभी डिब्रूगढ़ जाएंगे डिब्रूगढ़ जाना था हाँ अभी क्या ये रास्ता बन पाएगा बनेगा हाँ बनेगा अभी मट्टी फेंक रहा अभी बनेगा 1 घंटा से आप लोग रुका हुआ है 1 घंटा थोड़ा ज्यादा होगा तकलीफ तो हो रहा होगा तकलीफ होगा ना ये क्या किसका गलती का वजह से हुआ है अभी क्या बोलेगा नया रोड बना रहा है ना लोग भी रिपेयरिंग की वजह से 1 घंटा से आप लोग ऐसे यहाँ में बैठा हुआ है हाँ सर প্ৰায় 1 ঘণ্টামান হ'ল 1 ঘণ্টা হৈছে আপোনালোকে ক'ৰ পৰা আহি আছে আমি ইয়াতে কাম কৰি আছিলো মানে 1 ঘণ্টাৰ পৰা আপোনালোকে আবদ্ধ হৈ আছে 1 ঘণ্টামান कैसे हुआ है उसको बता दीजिए सर कुछ नहीं है यहाँ पे हमारा कंस्ट्रक्शन चल रहा था न्यू ब्रिज का ठीक है ऑटोमेटिकली इरोजन्स हो गया सैंड है ना तो सूखी सैंड है तो सैंड क्लैप्स होके इरोजन्स हो गया तो हम इसको टेक ओवर कर रहे हैं विद इन 1 आवर से ये टेक ओवर हो जाएगा कितना बजे को हुआ ये तकरीबन ये मान लो आप 10 बजे को कितना बजे तक होने का था 1 बजे तक 1 बजे तक होगा तो फिर कल परसों चल पाएगा ना हाँ चल पाएगा
फिर हम साइड से डाइवर्जन रोड देंगे, फिर इसमें न्यू कंस्ट्रक्शन का काम करेंगे। थैंक यू। আপোনালোকে ক'ৰ পৰা আহিছে? এইটো ঘৰেবাৰী ক'ত গৈ আছিলে? চিমান চাপৰিত চিমেণ্ট চাপৰি। কিয় চিমান চাপৰিত এইটো হাত মেডিকেল গৈ আছে? এইটো কিবা এতিয়া থেৰাপি মালিচ কৰা আহিছে এতিয়া তাতে যাম বুলি আহিছিলে মানে এতিয়া এতিয়া যাব ওলাইছিলে ৰাস্তাটো বন্ধ হ'ল এইখন ঘূৰি যাব এতিয়া লাগি আছে। এতিয়া ঘূৰি যাব লগা আপোনাৰ বেমাৰটো কাৰ আছিলে? মৰে নিজৰ ন? ৰাস্তা ব্লক হোৱাৰ কাৰণে ঘূৰি যাব লাগে।